ৰাতি আহি 10 বজাত এঘৰ মানুহৰ উপস্থিত হৈছোঁ। এই পাকঘৰটোৰ ভিতৰত গেছৰ ওচৰত এটা সাপ সোমাই আছে বুলি কৈছে। এতিয়া কি সাপ চাওঁ, চালে গম পাম। এইটো দেখিছেনে? এইটো শংখচূড়, পয়জনাছ সাপ, শখা বুলি কয় আমি। এপাক ক'লা এপাক হালধীয়া, অতি বিষাক্ত সাপ। ইয়াত আহি গৃহিণীয়ে ভাত বনাই থাকোঁতে এইখিনিতে আহি দেখা পালে, গতিকে ইয়াক উদ্ধাৰ কৰিম। বহুত ডাঙৰ নহয়, এই যোৱাবাৰ পোৱালি। হয়, এইটো কিমান সময়ৰ পৰা সোমালে? এই 9:30 দেখা পাইছে আৰু। তুমি দেখিছিলা নি? ভাত বনাই আছিলে ন? ভাত বনাই থাকোঁতে ওলালে। কিবা এটা বনাব খুজিছিলে। ভাত বনাই থাকোঁতে পয়জনাছ পুৰা ফুল পয়জনাছ সাপ। কষ্ট দিছোঁ তোক অকণমান। এডাল শংখচূড়, গতিকে এই পাকঘৰটোৰ ভিতৰত সোমাই আছিলে। এই বহুত বিপদজনক হৈ আছিলে মানুহৰ। সাপটো উদ্ধাৰ কৰিবলৈ পাই সুখী হৈছে আৰু গৃহস্থই যে সাপটো নমাৰি উদ্ধাৰ কৰিবলৈ নিমন্ত্ৰণ দিয়াৰ কাৰণে ধন্যবাদ থাকিলে সকলোলে। এনেকুৱা সাপবিলাক মাৰিব নালাগে। এইটো পয়জনাছ হ'লেও মানুহৰ বহুত উপকাৰী বস্তু। ই থাকিলে সাপ বা বিষাক্ত প্ৰাণীবিলাক থাকিলে আমাৰ মানুহৰ কাৰণে উপকাৰ। যদি বিষাক্ত প্ৰাণী নাথাকে, তেতিয়া আমাৰ যিবিলাক দূষিত জলবায়ু বায়ুমণ্ডলত ঘূৰি ফুৰে, ভাহি ফুৰে, সেইবিলাকে আমাক অতি সোনকালে আক্ৰমণ কৰিব পাৰে। গতিকে এই প্ৰাণীবিলাকে সেৱন কৰি থাকে কাৰণে মানুহৰ জীৱনৰ অলপ সকাহ পায়। গতিকে এইটো এতিয়া মই উদ্ধাৰ কৰি লৈছোঁ, ইয়াক নিৰাপদ স্থানত ইয়াৰ মুকলি কৰি দিম বুলি। ইয়াক একটু দিয়া, মৰি দিয়া। মাছটো ডেঞ্জাৰাছ নহয়। নাই নাই,